ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ এখন গুৰুত্বপূৰ্ণ দেওনা আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা। এবুকু সংশয়, এবুকু উৎকণ্ঠালৈ ভিতৰত শিক্ষাৰ্থী। সন্তানৰ প্ৰতি প্ৰচুৰ আশা, এবুকু প্ৰত্যাশালৈ বাহিৰত পিতৃ-মাতৃ। আজি মেট্ৰিকৰ প্ৰথমটো পৰীক্ষা মাতৃভাষা। বছৰজোৰা প্ৰস্তুতি, আজি শৈক্ষিক জীৱনৰ এক অবিস্মৰণীয় দিন মেট্ৰিকৰ পৰীক্ষা। প্ৰতিগৰাকী শিক্ষাৰ্থী অভিভাৱকৰ মনত গভীৰ উৎকণ্ঠা। পুৱা 9 বজাৰ লগে লগে বাজি উঠিল চূড়ান্ত ঘণ্টা। আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনৰ বিষয় মাতৃভাষাৰ পৰীক্ষা। এইবাৰ 4,38,065 গৰাকী মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত। ইয়াৰে ছাত্ৰৰ সংখ্যা 1,90,244 গৰাকী, ছাত্ৰীৰ সংখ্যা 2,48,331 গৰাকী। 1046টা মুঠ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে মেট্ৰিক পৰীক্ষা। 194টা পৰীক্ষা কেন্দ্ৰক গণ্য কৰা হৈছে স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰৰূপে, যাৰ বাবে ডিষ্ট্ৰিক্ট লেভেল এক্সামিনেশ্যন কমিটিয়ে গঢ়ি তুলিছে ফ্লাইং স্কোৱাড। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি সুকলমে অনুষ্ঠিত মেট্ৰিকৰ প্ৰথম দিনাৰ পৰীক্ষা। সন্তান বাহিৰলৈ ওলাই নহাৰ পৰ্যন্ত গভীৰ উৎকণ্ঠাৰে গেটৰ বাহিৰত অভিভাৱকৰ অপেক্ষা। সাংবাদিকৰ প্ৰশ্ন, জীৱনত প্ৰথমবাৰৰ বাবে শৈক্ষিক জীৱনৰ এখন গুৰুত্বপূৰ্ণ দেওনা গচকিছে আপোনাৰ সন্তানে, অভিভাৱক হিচাপে অনুভৱ কেনেকুৱা? অভিভাৱকৰ উত্তৰ, ল'ৰাৰ টেনচনে নাই, মইহে টেনচন কৰি আছোঁ। ৰাতিপুৱা মোৰ টোপনি নাই। মোৰ মনততো মই ভাবোঁ যে তাই যাব লাগে, মোৰ এটা সাহস আছে। সেইটোৱে তাকে ভয়ে লাগিছে, কি হৈছে বা অভিভাৱক হিচাপেতো হ'বই, স্বাভাৱিকতে ভয় হ'ব অলপ। সেইটো ভয়ে লাগি আছে, কিবা হ'ব কি নহ'ব। পঢ়া-শুনাটো আল্লাহৰ ভালে কৰিছে, কিবা হ'ব এতিয়া ৰেজাল্টটো ওলালেহে গম পাম কেনেকুৱা হ'ব। আৰু মোৰ ল'ৰা-ছোৱালীৰ কথা নহয়, যিমান ল'ৰা-ছোৱালী দিছে এই পৰীক্ষাটো, চবে যাতে ভাল ৰিজাল্ট এটা কৰিব পাৰে, এই মানে আশীৰ্বাদ থাকিল ল'ৰা-ছোৱালীবিলাকৰ। বিষয় মাতৃভাষা। হাস্যবদনে বাহিৰলৈ ওলাই আহিল পৰীক্ষাৰ্থী। সকলোৰে উত্তৰ একেই, আশা কৰাতকৈ ভাল হৈছে আজিৰ পৰীক্ষা। পৰীক্ষা দিলা, কেনেকুৱা লাগিল আজি? বহুত ভাল লাগিল। প্ৰথম পৰীক্ষা জীৱনৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষা। বহুত ভাল লাগিল। ভয় লাগি আছিল প্ৰথমে, তাৰপিছত একদমেই ভয় লগা নাই ক্লাছত সোমোৱাৰ পিছত। হয়, যে মই যিখিনি পঢ়ি আহিছিলোঁ সেইখিনি আহিছে, আৰু বাকী সকলোবোৰ ইজি আহিছে। ভালে হৈছে। টান ভয় খাইছিলে নেকি? হা, নাই খোৱা, ভয় খোৱা নাই। নিজৰে ভয় খাইছিলা নে? আজি প্ৰথম পৰীক্ষা মেট্ৰিক দিছা। ভালে হৈছে। কিমান নম্বৰ আহিছিলে টোটেল? মই 96 কৰিছোঁ। 96। আৰু কিমান পাম বুলি এনে ভাবা? এনে 70ৰ ওপৰত যাব। ভাল হ'ল, বঢ়িয়া গ'ল, ভাল লাগিল দি কিনে, থেংক ইউ। এক্সাম ভালে হৈছে। ভয় খাইছিলা নেকি? ভয় খাইছিলোঁ অলপ। পৰীক্ষা কেতিয়া আছে তোমাৰ? নেক্সট আমাৰ 13ত আছে। 13ত আছে। এনেদৰে বছৰজোৰা প্ৰস্তুতিৰ অন্তত ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ল আজি প্ৰথম দিনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময়ৰ সহযোগত গুৱাহাটীৰ পৰা ৰুবুল ৰহমানৰ ৰিপৰ্ট, আছাম টক্স।